নমস্কাৰ ৰাইজ আৰু হেল্ল' গাইজ এইবাৰ চাওঁ আহক বৰদোৱা মেলাৰ কিদৰে প্ৰস্তুতি চলিছে পোনপ্ৰথমে দেখিলো এয়াৰটেল পেমেণ্ট বেংকৰ পৰা লোন লৈ গ'ল্ডৰ দোকান দিয়া যদু মধুৱে একেলগে মালা গুঠি থকা আৰু শুনিছো এইবাৰ হেনো হৰকান্তেও কিবা দোকান দিব কীৰ্তন ঘৰৰ কাষে কাষে গামোচাৰে আটক ধুনীয়াকৈ সজাই তোলা পতাকাকেইখন লগাই আমাৰ কণমানিকেইজনে মৰ্টনৰ সোৱাদ লৈছে এফালে এই পাঁচজন দাদাই কিবা কথা পাতি আছে আৰু পিছফালে বেচেৰা অকলে অকলে কাম কৰি আছে অলপমান আগুৱাই গৈ দেখিলো ইয়াতে খুব সুন্দৰভাৱে থকাৰ ব্যৱস্থা কৰা হৈছে দূৰৰ পৰা অহা মাহীসকলেও ৰন্ধা বঢ়া আৰম্ভ কৰিয়েই দিছে এয়া হৈছে আকাশী গংগাৰ পানী নিৰ্মল বুলি ভাবি আমাৰ বাইদেউ গৰাকীয়ে চাগে কেইবটলমান পানী তাৰ পৰা ভৰাই ৰাখিছে দূৰত জিলিকি ৰৈছে নৱনিৰ্মিত শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ ইমান সুন্দৰভাৱে সজাই তুলিছে যেন চালে চাই থাকিবলৈ মন যায় নহয়নে বাৰু বৰ সুন্দৰ হৈছে আৰু এই আকাশী গংগাৰ পানীভাগ ইমান সুন্দৰভাৱে শান্তমনে আছে যেন সমগ্ৰ বিশ্ববাসীক ইয়াৰ পৰাই শান্তিৰ বাণী পঠাইছে আমাৰ ককা বা আইতাৰ আকৌ কি বা গুণাগতা চলিছে তেওঁলোকেহে জানে আৰু মালবাহী টমটমখনে নিজৰ দায়িত্ব সামৰিবলৈ লওঁতেই বিদ্যুৎ গ'ল আৰু গীত মাৰ আন্ধাৰ হৈ গ'ল পূৰ্ণিমা হওঁ কৰি থকা চন্দ্ৰই হ'লে কিছু পোহৰ যাছিল যদিও অলপ কিন্তু ৰাইজ ভয় লাগিছিল দেই এনেতে আমাৰ শংকৰ গুৰুৰহে নাম ললো আৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু দেখিলে ৰাইজ ঈশ্বৰৰ কি শক্তি যিদৰে জগতগুৰু শংকৰদেৱে আমাৰ জাতিৰ বাবে নাম ধৰ্ম প্ৰচাৰ কৰি জাতিটো পোহৰাই তুলিছিল ঠিক সেইদৰে যদু মধু এতিয়াও নিজৰ কৰ্মত ব্যস্ত এই জাপিটোৰ ওপৰত দি দিয়া ৰঙীন জিগজাগ লাইটবোৰেও কিন্তু খুব এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে বলক এতিয়া আমি অলপমান বজাৰখন চাই লওঁ